তাক লৈ আহা, তেখেতক সন্মুখত লৈ আহা। আৰম্ভণিৰ পৰা বেয়াকে কমেণ্ট কৰি আছে, মই চাইছোঁ। কমিটিৰ এজন সদস্যৰ বাবে বেলেগক মই বেয়া ক'ব নোৱাৰো কেতিয়াও। আৰম্ভণিৰ পৰা আৰু ইয়াতে পুলিচ আছে, তাৰ পিছতেও কেনেকে বেয়া কমেণ্ট কৰিব পাৰে এজন কমিটিৰ সদস্যই? তেখেত সেক্ৰেটাৰী হ'ব পাৰে, কিন্তু সেক্ৰেটাৰী হয় তেখেতৰতো ৰেছপনচিবিলিটি থকা লাগেনে? মই আৰম্ভণিৰ পৰা চাই আছোঁ, কিয় হ'ব এনেকুৱা? যে তেওঁৰ স্বামী জিন্সৰ লং পেণ্ট পিন্ধি আমাৰ ষ্টেজৰ ওপৰত উঠা দেখিছোঁ, এইটো কিন্তু সংস্কৃতিৰ কাৰণে, আমাৰ অসমীয়া সমাজৰ কাৰণে শুভ লক্ষণ নহয়। দ্বিতীয় কথা হ'ল, এগৰাকী শিল্পীয়ে যেতিয়া মঞ্চৰ পৰা ওলাই যায়, তেওঁ অন্য নহ'লেও ৰাইজক, অৰ্থাৎ কি হ'ল, বিহুপ্ৰেমিক ৰাইজৰ পৰা তেওঁ বিদায় ল'ব লাগে। তেওঁ কোনো বিদায় নল'লে। আৰু মই তাত এংকৰ হিচাপে কাম কৰি আছিলোঁ, আৰু মই এই বিহু সমিতিৰ মুখ্য উপদেষ্টা। মোক অন্ততঃ তেওঁ ক'ব লাগিছিল যে মই স্বাস্থ্যজনিত কাৰণতেই হওক বা পৰিৱেশৰ কাৰণতেই হওক বিহু পৰিৱেশন কৰিব নোৱাৰোঁ, মোক আপোনালোকে বিদায় দিয়ক বুলি ক'ব লাগিছিল। তেওঁ কোনো একো কথা নোকোৱাকৈ তেওঁ মই মতালিত আমাৰ সমাজৰ মাজৰ পৰা ওলাই গুচি গৈছে। এনেধৰণৰ শিল্পী আমাক নেলাগে। আমি সমাজটোক ধ্বংসপথলৈ নিনিব। বিহু বুলি মঞ্চলৈ আহি বিভিন্ন ধৰণৰ মানুহৰ মাজত বিপথে পৰিচালিত কৰা কামবিলাক নকৰিব। আমি প্ৰকৃততে উদযাপন সমিতিয়ে তেখেতক যথেষ্ট ভাল ব্যৱহাৰ কৰা হৈছে। তাক লৈ আহা, তেখেতক সন্মুখত লৈ আহা। আৰম্ভণিৰ পৰা বেয়াকে কমেণ্ট কৰি আছে, মই চাইছোঁ। কমিটিৰ এজন সদস্যৰ বাবে বেলেগক মই বেয়া ক'ব নোৱাৰো কেতিয়াও। আৰম্ভণিৰ পৰা আৰু ইয়াতে পুলিচ আছে, তাৰ পিছতেও কেনেকে বেয়া কমেণ্ট কৰিব পাৰে এজন কমিটিৰ সদস্যই? তেখেত সেক্ৰেটাৰী হ'ব পাৰে, কিন্তু সেক্ৰেটাৰী হয় তেখেতৰতো ৰেছপনচিবিলিটি থকা লাগেনে? মই আৰম্ভণিৰ পৰা চাই আছোঁ, কিয় হ'ব এনেকুৱা? যে তেওঁৰ স্বামী জিন্সৰ লং পেণ্ট পিন্ধি আমাৰ ষ্টেজৰ ওপৰত উঠা দেখিছোঁ, এইটো কিন্তু সংস্কৃতিৰ কাৰণে, আমাৰ অসমীয়া সমাজৰ কাৰণে শুভ লক্ষণ নহয়। দ্বিতীয় কথা হ'ল, এগৰাকী শিল্পীয়ে যেতিয়া মঞ্চৰ পৰা ওলাই যায়, তেওঁ অন্য নহ'লেও ৰাইজক, অৰ্থাৎ কি হ'ল, বিহুপ্ৰেমিক ৰাইজৰ পৰা তেওঁ বিদায় ল'ব লাগে। তেওঁ কোনো বিদায় নল'লে। আৰু মই তাত এংকৰ হিচাপে কাম কৰি আছিলোঁ, আৰু মই এই বিহু সমিতিৰ মুখ্য উপদেষ্টা। মোক অন্ততঃ তেওঁ ক'ব লাগিছিল যে মই স্বাস্থ্যজনিত কাৰণতেই হওক বা পৰিৱেশৰ কাৰণতেই হওক বিহু পৰিৱেশন কৰিব নোৱাৰোঁ, মোক আপোনালোকে বিদায় দিয়ক বুলি ক'ব লাগিছিল। তেওঁ কোনো একো কথা নোকোৱাকৈ তেওঁ মই মতালিত আমাৰ সমাজৰ মাজৰ পৰা ওলাই গুচি গৈছে। এনেধৰণৰ শিল্পী আমাক নেলাগে। আমি সমাজটোক ধ্বংসপথলৈ নিনিব। বিহু বুলি মঞ্চলৈ আহি বিভিন্ন ধৰণৰ মানুহৰ মাজত বিপথে পৰিচালিত কৰা কামবিলাক নকৰিব। আমি প্ৰকৃততে উদযাপন সমিতিয়ে তেখেতক যথেষ্ট ভাল ব্যৱহাৰ কৰা হৈছে।